নমস্কাৰ নিউজ নাওৰ সমূহ দৰ্শকক স্বাগতম জনাই মই পলছে আৰম্ভ কৰিছো আমাৰ দেওবৰীয়া বিশেষ কথা অনুষ্ঠান দেওবৰীয়া বিশেষ কথা আৰু এই অনুষ্ঠানত আজি আমি নিমন্ত্ৰণ কৰি আনিছিলো আমাৰ সকলোৱে পৰিচিত জয়শ্ৰী বৰুৱা বাইদেউ আপোনাক আমি নিউজ নাওৰ পৰিয়াললৈ স্বাগতম জনাই আমাৰ অনুষ্ঠান আৰম্ভ কৰিছো নমস্কাৰ মই আপোনাক ধন্যবাদ জনাইছো হয় পোনপ্ৰথমে আমি আপোনাৰ জন্মস্থান তথা আপোনাৰ পিতৃ-মাতৃৰ পৰিচয়টো দাঙি ধৰিলে অনুৰোধ জনাইছো মোৰ জন্মস্থান যোৰহাট পানীচুকা পুৰণিমাটি সত্ৰত হয় মোৰ দেউতাৰ নাম হ'ল পদ্মেশ্বৰ বৰুৱা আৰু মাৰ নাম হ'ল মাধৱী বৰুৱা আইজনী বুলি মাতে আৰু এতিয়া মোৰ মা দেউতা ঢুকালে হয় বৰ্তমান আপুনি পানীচুকাতে আছে নে নাই নাই মই বিয়া হ'লো দেগাঁও লাহতি চাৰিআলি আৰু আমি থাকো এতিয়া যোৰহাট চিনামাৰাত তেখেতৰ ইয়াত চাকৰি হয় আপোনাৰ যেহেতু আপুনি সংগীত জগতখনৰ লগত জড়িত হৈ আছে আৰু আপুনি ইতিমধ্যে কেইবাটাও গীত আপুনি পৰিৱেশন কৰিছে বিভিন্ন জেগাত আৰু আজি আপোনাক সঁচাই আমি ধন্য মানিছো আৰু আপুনি এতিয়া কওকচোন আপুনি যে গীত গাই আছে আপুনি কেতিয়াৰ পৰা সংগীত চৰ্চা কৰিছে মোৰ 5 বছৰ বয়সৰ পৰা মই গান গাওঁ মই বহুত মানে মঞ্চত বিহু মঞ্চত প্ৰগ্ৰেম কৰিছো বা সৰুতে মই গাঁৱৰ ক্লাব এটাত গৈ গান গাওঁ মানুহবিলাকে কয় এই গান শুনো মহিলা সমিতিৰ মিটিং হয় তেনেকে দেওবাৰে গৈ মই তেনেকে গান গাওঁ তাৰপিছত বিহুত মানে মঞ্চত উঠিবলৈ মই সুবিধা পালো তাৰপিছত মই গান গালো মইনা জান গানটোৱে মই ফেমাছ হৈছিলো মহেন্দ্ৰ হাজৰিকাৰ গীত মোৰ মানে কীবৰ্ড বজাই তেতিয়া অমিতাভ বৰা যোৰহাটৰ তেওঁলোকে মোক বহুত সহায় কৰিছিলে তেনেকে মই আগলৈ গৈছিলো বহুত বিভিন্ন মঞ্চত অসমৰ বিভিন্ন মঞ্চত মই গীত পৰিৱেশন কৰিছো আপুনি যেটা ক'লে মইনা জান গীতটি সেইটো আপুনি কেতিয়া গাইছিলে মই 5 বছৰ বয়সতে মই সেইটো গান গাইছো মানে ষ্টেজত গাইছিলে ন গাইছো বিহু ফাংচনত গাইছো সেই গীতটো আপুনি এটা অকমান যদি গুণগুণাই দিয়ে নিশ্চয় আমাৰ যেহেতু আমি আজি কোনো সংগীত আমি আসলে বাদ্যযন্ত্ৰী আমাৰ নাই আপুনি তেনেকে অকমান গুণগুণাই দিয়কচোন আমি নিশ্চয় দৰ্শকসকলে ভাল পাব এটা খুব জনপ্ৰিয় গীত আছিলে নহয় মইনা জান হয় প্ৰিয় দৰ্শক তেনেহ'লে বাইদেউৰ কণ্ঠত আমি অকমান গীতটো যেহেতু আমাৰ বাদ্যযন্ত্ৰ নাই আমি গানটো অকমান বাইদেউক দুটা বা এটা কলি গাই শুনাবলৈ অনুৰোধ জনাইছো মইনা জান মইনা জান মইনা জান মইনা জান মইনা জান ও মইনা জান মইনা জান মইনা জান মইনা জান মইনা জান তোমাক বিচাৰিলো ক'ত মইনা জান ডিঙে দিপাঙে ও মইনা জান ক'তোচোন পাবলৈ নাই বিহুৰ তলিলৈ জানো নাহিবি মনৰ কথাটি জানো নকবি নাই শুৱনি তোৰ মান যিদৰে শুৱনি বিহুৱান ধন্যবাদ খুব সুন্দৰ সঁচাই খুব ভাল লাগিলে মই আশা ৰাখিছো আমাৰ দৰ্শকসকলে আপোনাৰ গীতটি শুনি খুব ভাল পাইছে আৰু ইমান এটা পুৰণি গীত আজিকালি সাধাৰণতে আমি এইবোৰ গান শুনিবলৈ নাপাওঁ হয় আমি জানিব পাৰিছো আপোনাৰ এটা ইউটিউব চেনেল আছে নহয় জানো ইউটিউব চেনেলটো আপুনি কেনেকে ভাবিলে যে মই এটা ইউটিউব চেনেল খুলিম মানে কেনেকে আপোনাৰ মনলৈ আহিলে সেই বিষয়ে অকণমান জনাওকচোন তাৰমানে কি মই গীতবিলাক লিখি জাপি থৈ গৈছো সুৰ দি থৈছো মই 99তে এটা কেছেটত মই গান গাইছিলো বিহু কেছেটত তাৰপিছত সেইটো ৰেকৰ্ডিং হৈছিলে জ্যোতিচিত্ৰ বনত তাৰপিছৰ পৰা মই মানে গানৰ হেৰিবিলাক ঘৰতেহে কৰি থাকো এনেই মানে হেৰি কৰিব পৰা নাছিলো মোৰ দেউতাই গান গালে মোক বেয়া পায় সেইটো এটা মোৰ মানে বিশেষ হেৰি আছিলে তাৰপিছত মই মানে তেনেকেই গানবিলাক উলিয়াই দিবলৈ সুবিধা পোৱা নাছিলো এতিয়া ডিজিটেল যেতিয়া এইটো প্লেটফৰ্ম হ'ল তেতিয়া মই চিন্তা কৰিলো যে মই গানখিনি এনেকৈ উলিয়াই দিম নেকি তাৰপৰা মই এই বুবুতাৰ লগতে কথা পাতিলো তেওঁ আইডিয়া দিলে মোৰ মিষ্টাৰো মানে
আইডিয়া দিলে এনেকৈ কৰি পেলাই নিজে কৰিলে ভাল হ'ব বুলি সেই তেনেকেই আৰু মই গান মানে এতিয়া 2টা ৰিলিজ দিলোঁ 3টা ৰিলিজ দিলোঁ এতিয়া আৰু 2টা মোৰ হৈ আছে মানে দিয়া নাই আপোনাৰ যেটো ইউটিউব চেনেল আছে চেনেলটোৰ কি নাম দিছে এতিয়া আপুনি মোৰ জয়শ্ৰী বৰা নিউজ সং বুলিয়ে আছে হয় বেলেগ মই মাই ভয়েস বুলি দিম বুলি ভাবিছিলোঁ কিন্তু দিয়া হোৱা নাই আৰু এতিয়া আপোনাৰ সাবস্ক্ৰাইবাৰ কিমান আছে সাবস্ক্ৰাইবাৰ মোৰ হোৱা নাই মানে বেছি হোৱা নাই মানে খোলা বেছি দিন হোৱা নাই এইটো খোলা বেছি দিন হোৱা নাই মই সেপ্টেম্বৰ মাহত অক্টোবৰ তেনেকুৱাতে খুলিছোঁ আৰু লকডাউনৰ সময়ত লকডাউনতো মই 4টা মান গান লিখিলোঁ এইকেইটা মোৰ ফেচবুকত আছে আপুনি লিখিব নহয় জানো নিজে কৰি দিওঁ নিজে গাওঁ এতিয়ালৈকে আপুনি কিমান গান লিখিছে মোৰ 1000ৰ ওপৰত আছে মোৰ গান 1000ৰ ওপৰত আপুনি কিবা মানে পুথি গীতৰ পুথি আকাৰে উলিয়াইছে নেকি নাই এতিয়ালৈকে আপুনি যেটো 1000ৰ ওপৰত লিখিছে আপুনি চেষ্টা কৰিব তেনেকুৱা পুথি গীতৰ পুথি প্ৰকাশ কৰিবলৈ নহয় জানো লিখিম আৰু লাহে লাহে মানে যেটো আপুনি ইমান প্ৰতিভাৱান যে আপোনাৰ প্ৰতিভাবিলাক আমি বিচাৰিছো যে ৰাইজৰ মাজলৈ ওলাই যাওক নহয় জানো আপুনি গীত লিখিছে গীত সুৰ দিছে নিজে গাইছে এটা এটা খুব ডাঙৰ কথা কাৰণ বহুতেতো আপোনাৰ আনৰ গানে গায় বা সুৰো আনৰ কৰে আনৰ সুৰতে গায় কিন্তু আপুনি সুৰ কৰিছে গীত লিখিছে গীত গাইছে এটা আমাৰ খুব ডাঙৰ কথা সেইবাবে মই পুনৰ আমি নিউজৰ পৰিয়ালৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এবাৰ যেটো আপুনি ইউটিউব চেনেলটো খুলিলে তাত 3টা এতিয়ালৈকে আপলোড কৰিছে নহয় জানো তাৰে এটি গীত আপুনি অকণ যেটো আপুনি গাইছিলে অকণ গুণগুণাই দিব নেকি আপোনাৰ সেই 3টা গানৰ ভিতৰত আটাইতকৈ বেছি ভাল লগা এটোৱে আপুনি অকণ গুণগুণাই দিয়ক আচলতে মই এতিয়া যিকেইটা গান মই এতিয়া ৰিলিজ কৰিছোঁ সেইকেইটা মই বহুত সৰুতেই লিখা গান মানে সৰুৰ পৰাই এতিয়া মই মানে ষ্টাৰ্ট কৰি আহি আছোঁ যেতিয়া প্ৰথম লিখিছোঁ গান তেনেকৈ এনেকে গাই দিম নেকি অকমান বেছি দীঘল যেনেকৈ আপুনি ষ্টাৰ্টিংটো 2টা বা 1টা কলি চেনাই কলিজা তোক কিয় দেখা নাই চেনাই ঢোলৰ মাত তই জানো শুনা নাই মোৰ বুকুতে কি জুই জ্বলিছে তই জানো বুজা নাই চেনাই ঐ কলিজাতে কুৰা জুই মোৰ কলিজাতে কুৰা জুই চেনাই কলিজা তোক কিয় দেখা নাই চেনাই ঢোলৰ মাত তই জানো শুনা নাই মোৰ বুকুতে কি জুই জ্বলিছে তই জানো বুজা নাই চেনাই ঐ কলিজাতে কুৰা জুই মোৰ কলিজাতে কুৰা জুই যোৱা বেলি বিহুতে তোলৈ মই বৈছিলোঁ মৰমৰ বিহুৱান যোৱা বেলি বিহুতে তোলৈ মই বৈছিলোঁ মৰমৰ বিহুৱান নাহিলে চেনাই তই বিহুৰে তলিলৈ চেনাই ঐ কলিজাতে কুৰা জুই মোৰ কলিজাতে কুৰা জুই এই বেলি বিহুতে চেনাই তই আহিবি গোপনে কাষলৈ এই বেলি বিহুতে চেনাই তই আহিবি গোপনে কাষলৈ তোলে মনত পৰি চকুৰ বাগৰে চেনাই ঐ কলিজাতে কুৰা জুই মোৰ কলিজাতে কুৰা জুই সুন্দৰ অতি সুন্দৰ ইমান ধুনীয়া কথা সুৰ আপুনিতো এইটো বহুত বছৰ আগতে লিখিছিলে তেতিয়া আপোনাৰ বয়স কিমান আছিলে যেতিয়া লিখিছিলে মই ক্লাছ 8 মানত আছিলোঁ 8 মানত ইমান সুন্দৰ গীতটি সঁচাই খুব ভাল লাগিলে আপুনি এতিয়া কওকচোন আপোনাৰ প্ৰিয় গায়ক আৰু গায়িকা মোৰ প্ৰিয় গায়ক জুবিন দা তেওঁৰ গান মই খুব ভাল পাওঁ তেওঁৰ মাতটো মই বেছি ভাল পাওঁ আৰু শান্তা বাইদেউক ভাল পাওঁ শান্তা উজীৰ বাইদেউ আৰু আপুনি ধৰক বিভিন্ন মঞ্চত বা বিভিন্ন ঠাইত গীত পৰিৱেশন কৰি ঘূৰি ফুৰিছে এতিয়া গীত পৰিৱেশন কৰোঁতে আপুনি কোন কোন আৰ্টিষ্ট আমাৰ ধৰক যিসকল নন আৰ্টিষ্ট তেওঁৰ লগত আপুনি ষ্টেজত প্ৰগ্ৰেম কৰিছে
মই লগ পাইছোঁ মানে আগতে জুবিন দাক লগ পাইছোঁ কৃষ্ণ ভাণ্ডাৰ ফিল্ডত আমাৰ যোৰহাটৰ। তেতিয়া মই সৰু আছিলোঁ। মোৰ পিছতে তেওঁ প্ৰগ্ৰেম আছে মানে মই প্ৰথম প্ৰগ্ৰেম কৰিছোঁ। তাৰপিছত তেওঁ মানে মই তেওঁক ভালকৈ চিনিয়ে নাপাওঁ তেতিয়া। তেওঁ যে এজন ভাল তেতিয়া নামিকা ওলালে নে নোলালে নাই ওলোৱা নেকি। তাৰপিছত তেওঁ নেকি মোক কৈছে তোমাৰ মাতটো মানে ধুনীয়া আৰু তুমি আগলৈ ভালকৈ গান গাব পাৰিবা। মোৰ মূৰতে এনেকৈ কৰিছে, সেইটো আজিও মনত পৰে। খুব ডাঙৰ কথা আছিলে। আমাৰ গৌৰৱ আছিলে জুবিন গাৰ্গ, নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰব। এইটো কথা মনত পৰিছে মোৰ চকু পানী পেলাই আৱেগিক হৈ পৰে। আৰু তাৰপিছত আপুনি আৰু কাক কাক লগ পাইছে? মই জয়ন্ত নাথক লগ পাইছোঁ। কি জয়ন্ত হাজৰিকা? নহয় জয়ন্ত হাজৰিকাটো নহয়, কি জয়ন্ত নাথ বুলি এজন আছিলে, এজনক লগ পাইছোঁ। তাৰপিছত এনেই বাইদেউ নীলিমা বাইদেউকো লগ পাইছোঁ। এনেকৈ বহুতকে লগ পাইছোঁ আৰু য'ত ত'ত মানে যাওঁতে হেৰি কৰোঁতে। আপুনি যিহেতু গান গাই আছে ন, ইমান ধুনীয়াকৈ গাই আছে, আপোনাৰ ভৱিষ্যত পৰিকল্পনাখিনি কি অকণমান কওকচোন। ভৱিষ্যত পৰিকল্পনা মানে কি, মই গানখিনি ৰাইজে মোৰ গানখিনি শুনি ভাল পাইছেনে নাই পোৱা, মোৰ গানখিনি কেনেকুৱা লাগিছে মোৰ কমেণ্ট বক্সত লিখিলে মই ভাল পাওঁ। আৰু মানে মোৰ পৰিকল্পনা এইটোৱে যে মোৰ গানখিনি উলিয়াই দিম ৰাইজৰ আগত। আপুনি যিকেইটা গান কৰিলে সেইখিনি ভিডিঅ' ক'ত কৰিছিলে আপুনি? ভিডিঅ' মোৰ মনোজ ৰাও বুলি এজনে কৈছে কেমেৰা, মই যোৰহাটতে কৈছোঁ। এটা আমাৰ এই বিগ বজাৰ যে আছে, বিগ বজাৰৰ ওচৰত কৰিছোঁ। আৰু এটা কৰিছোঁ তাৰপৰা বাগানত কৰিছোঁ, চিনামৰা বাগান। তাৰপিছত এফালে মই দেৰগাঁৱত মোৰ মানে বিয়া হৈছোঁ যেতিয়া তেওঁৰ মানে এটা হেৰি লৈছোঁ মানে দৌলৰ পিছফালে তাৰ এটা গীত আপোনাৰ ভিডিঅ' কৰোঁতে কিমান সময় লাগে? এটা গান ভিডিঅ' কৰোঁতে মানে আপুনি যিকেইটা কৰিলে মানে কেইদিন লাগিছে এটা ভিডিঅ' কৰোঁতে? মই 3 দিনমান এনেকৈ লৈছোঁ নেকি। মানে কাপোৰটো সলাই থাকিব লাগে যে, সেইটো কাৰণে মানে এদিন এটা আকৌ কেতিয়াবা মোৰ কাপোৰ এইবিলাক মানে মই ইমান নাজানোতো ভিডিঅ'টো, মানে সেইকাৰণে নতুনকৈ ভিডিঅ' কৰিছোঁ আৰু কেনেকৈ কি কৰিব লাগে কি নাই, মানে তেওঁলোকে আইডিয়া যিমতে দিছে তেনেকৈ পিন্ধিছোঁ। কোনোবা আকৌ পটককৈ সলাব নোৱাৰি নহয়, থাকি যায় পিছদিনা কৰোঁ, ঠিক তেনেকুৱাকৈ লাগিছে আৰু 3 দিনমান। এটা গান ভিডিঅ' কৰোঁতে 3 দিনমান লাগিছে। আৰু গীতটো আপুনি সুৰ কৰি লিখি ৰেকৰ্ডিং কৰালৈকে মই মানে ৰেকৰ্ডিং প্ৰথম গানটো দি আহিলোঁ। তাৰপিছত তেওঁ মিউজিক চিউজিক বনাইছে আৰু কম্প'জ মানসজ্যোতি বৰা চিনি পাই চাগে, মই যোৰহাটৰ বহুদা। তাৰপিছত মই গাইছোঁ, একেদিনাই গাইছোঁ মই সেইটো। আপুনি যিহেতু গীত গাইছে, গীত আপুনি ইতিমধ্যে কেইবাটাও ইউটিউবত আপলোডো কৰিছে, ইয়াৰ পৰা মানে কিবা আৰ্নিং আহিছে নেকি? নাই অহা। আপোনাৰ এইটো আপুনি পেচা হিচাপে লৈছে নে নিচা হিচাপে? নহয় মানে কি আৰু মোৰ গানখিনিহে উলিয়াই দিছোঁ আৰু মানে কি হয় আৰু ভগৱান। এতিয়া আপুনি যিহেতু ইউটিউব চেনেল এটা খুলিছে, ইউটিউব চেনেলটোৰ পৰা আৰ্নিং হয়, আপুনি জানেনে কথাটো? জানে ন? আপোনাৰ ধৰক ভিউৱাৰ্ছ যদি বাঢ়ি যায় আপোনাৰ আৰু 1 লাখ যদি আপোনাৰ ভিউৱাৰ্ছ হয়, তেতিয়া আপুনি চিলভাৰ বটন এটা এৱাৰ্ডো পায় ইউটিউবৰ পৰা। আৰু তাৰ উপৰিও আপুনি ধৰক ভিউৱাৰ্ছ বাঢ়ি গ'লে, ৱাটচ টাইম বাঢ়ি গ'লে আপুনি প্ৰত্যেক মাহে এটা ভাল ইনকাম কৰিব পাৰে। বহুতে এতিয়া ভাল ইনকাম কৰি আছে ইউটিউব চেনেল খুলি। গতিকে আমি আশা ৰাখিছোঁ আপোনাৰ ইউটিউব চেনেলটো সমগ্ৰ অসমবাসী তথা বিশ্ববাসী ৰাইজৰ মাজত পপুলাৰ হওক আৰু আপোনাৰ ভিউৱাৰ্ছ বাঢ়ি যাওক, আপোনাৰ ৱাটচ টাইম বাঢ়ক, আৰু আপুনিও তাৰ পৰা যেন এটা মানে আৰ্থিকভাৱে আপুনি অলপ টনকিয়াল হয়। যিহেতু এটা গীত আপুনি লিখি গাই ভিডিঅ' কৰালৈকে এটা ভাল পইচা খৰচ হয় নহয় জানো? আপোনাৰ সেইখিনিতো ওলাব লাগিব। হয় বাৰু কথাটো। আৰু মোৰ এতিয়া মানে কি চেনেলটো অসমত মানুহে ইমান শুনাই নাই, চেনেলটোত মানে চাব পাৰিছে ইউটিউব ষ্টুডিঅ'ত। তাত চাওঁতে মানে বাহিৰত আমেৰিকা, লণ্ডন বা মানে বাহিৰতে মানে বেছিকৈ চোৱা হেৰিটো ওলাইছে, অসমৰ মানুহ ইমান পোৱাই নাই। সেইটো কাৰণে
এতিয়া ধৰক লণ্ডন আমেৰিকা তাৰ পৰা কিবা কমেণ্ট আহিছে নেকি আহিছে তেনেকে কিবা কিবি কমেণ্ট ভাল লাগিছে কিবা এটা সেইসকল অসমীয়া মানুহ চাগে তেনেকে অসমীয়া বাহিৰত আমাৰ অসমৰ এতিয়া আপুনি কওকচোন আপুনি আপোনাৰ একদম নিজৰ ভাল লগা অসমীয়া এটি গীত মই বেলেগৰ ন বেলেগৰ আপোনাৰ নহয় মানে যিটো আপোনাৰ খুব ভাল লাগে মোৰ জুবিন দাৰ এটা গান ভাল লাগে অকমান গাই দিছা প্ৰীতি সবাহে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সবাহে ধুৱাই দিলেহি মোৰে উদাসী মন দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনীগন্ধা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনীগন্ধা আকাশত দেখো হালধি জোনা নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সবাহে ধুৱাই দিলেহি মোৰে উদাসী মন মোৰে উদাসী মন বঢ়িয়া গোটেইটো নাই গাওঁ গোটেইটো গাবলৈ মানে অকণমান দিগদাৰো হয় যিহেতু আমাৰ এতিয়া মিউজিচিয়ান নাই আপুনি যিহেতু আমাৰ অসম গৌৰৱ তথা আমাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আপুনি গীতটো গালে এতিয়া আপুনি জুবিন গাৰ্গক লগ পাইছে নাই আজিৰ পৰা মই তেতিয়াবা তেওঁৰ ওচৰলৈ যোৱাই নাই এইটো মোৰ বহুত হেৰি হৈ আছে মই লগ পোৱা নাই যোৱা নাই তেওঁৰ ওচৰত আপোনাৰ মন যায় নাই যাম মানে মই যাব মন যায় কথা পাতিব মন যায় যোৱা হোৱা নাই তেখেতৰ এতিয়া ইমান ধুনীয়া না কেইবাখনো চিনেমা বনাই গ'ল চাওঁ মই তেওঁৰ গানেই শুনি থাকো হেৰি চালে নাই মিছন চাইনা চালে নাই চালে আৰু এখন আছিলে এইখন হেৰি কি আছিলে ধূলিকণা গানটো আছে যে নামটোৱে পাহৰি গৈছো এতিয়া আপুনি কওকচোন অসমৰ আপোনাৰ কথা আমি পাতিলো এতিয়া ধৰক হিন্দী চিনেমাৰ গান আপোনাৰ কোনটো ভাল লাগে এতিয়া নতুনবিলাক ভাল লাগে নে পুৰণা আপুনি হিন্দী চিনেমা পুৰণা গানবিলাক মোৰ বহুতেই ভাল লাগিছিলে আজিকালি নতুনবিলাকো ভাল লাগে কিন্তু মই হিন্দীটো ইমান আমাৰ বিহু মঞ্চত নচলে যে ইমানকে মানে গোৱা নহ'লে আৰু তেনেকে এনে মানে পুৰণা হিন্দী চিনেমাৰ গানবিলাক ভাল লাগে নহয় আপোনাৰ ভালেই লাগে তেনেকুৱা কোনটো গান ভাল লাগে আপোনাৰ দিল হে মাংতা নেহি এই গানটো মোৰ ভাল লাগে দিল হে কে মাংতা নেহি হয় সেইটো অকণ গুণগাব পাৰিব নেকি মনত আছে যদি সেইটো মোৰ ৱৰ্ডিংখিনি জানিব লাগিব দিল হে কে মাংতা নেহি এইটো আমিৰ খান আছিলে নেকি নহয় জানো দিল হে কি মাংতা নেহি ও দিল হে কি मांगता नहीं मुश्किल बड़ी है ऐसे
সুন্দৰ সুন্দৰ আপুনি যেটো গীত গালে এতিয়া ধৰক আমাৰ জুবিন গাৰ্গৰ এটা গীত গালে এতিয়া সেইখিনি আপুনি মুখস্থ কৰিব লাগে যেটো আপুনি সুন্দৰভাৱে গাই গৈছে অলপো ব্ৰেক পৰা নাই মই গানটো মানে মুখস্থ কৰিব লাগে নেকি কেনেকে হয় আপোনাৰ মোৰ মানে কি গানটো শুনি গলে মনত ৰৈ যায় আৰু সুৰটো তেনেকে মনত ৰৈ যায় মানে কথাখিনি আপুনি মুখস্থ কৰিব নালাগে কথাখিনি মুখস্থ মানে কি লিখি লৈ এবাৰ পঢ়ি লওঁ নে কি গাইছে শব্দটো কি আছে এইটো চাব লাগে নাচালে মানে আকৌ ভুল হ'ব যে অলপ আগতে যে গালে আপুনি সেই গীতটো হঠাতে গাই দিলে মই কোৱা লগে লগে গতিকে আপোনাৰ মনত আছিলে নেকি মনত আছে মোৰ জুবিনৰ দাৰ গান বহুত মনত আছে কিন্তু মানে মুখস্থ কৰিবলগীয়া নহয় মানে আপুনি চাই লৈ মনত ৰৈ যায় আৰু খুব আচলতে সাধাৰণতে আমি পাহৰিয়ে থাকো নহয় জানো আপোনাৰ মানে ইমান যে সুন্দৰকে মনত আছে আপুনি গাই গ'ল হঠাতে কোৱা লগে আমিতো আগতে কোৱা আপোনাৰ মই কথাও পতা নাই যে আপোনাক এইটো গান গাবলৈ দিম সেইটো গাবলৈ দিম প্ৰেক্টিছো কৰা নাই আহিছে বহিছো আৰু আমি অনুষ্ঠানটো কৰি গৈছো সেইটো এটা খুব ডাঙৰ কথা নহয় হয় বাৰু এইটো কথা আগতে মোৰ সৰুটো তেনেকে মানুহবিলাকে মোক প্ৰশ্ন সোধে মই যেতিয়া গান গাওঁ তাৰপিছত মানে কেনেকে গাওঁ বুলি সোধে আৰু গাঁৱতে প্ৰগ্ৰেম কৰোঁতে কিবা খাওঁ নেকি কেনেকে সোধে তাৰপিছত মইতো একো নাখাওঁ বুলি খাওঁ হয় আপোনাৰ এতিয়া ধৰক আপোনালোকৰ ঘৰত পৰিয়াল কোন কোন আছে কি কথা সেইখিনি অকণমান যদি জনাই নিশ্চয় আমাৰ দৰ্শকসকলেও ভাল পাব বা মোৰো জানিবলৈ ইচ্ছুক হৈ আছো আমাৰ মা ঘৰত আমাৰ পৰিয়াল বহুত ডাঙৰ মোৰ বাই ভনী হ'ল 5জন মই চবতছে সৰু মোৰ দাদা 3টা তাৰে মোতকৈ ওপৰ দাদা এতিয়া ঢুকাইছে ডেৰ বছৰ হৈছে Little Learners, a preschool for 2 to 5 years. Your child's best place next to home. With good facilities such as well-ventilated rooms, big and safe playground, CCTV monitored, clean and safe environment, loving and caring staff, activity-based learning through playful methods, art and craft, music and dance festivals. And our address is KKB Road near DCB Girls School, Tarajan, Jorhat. Our contact number is 9435542296. হয় প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে নিউজৰ বিশেষ অনুষ্ঠান দেওবৰীয়া বিশেষ কথা এতিয়া আমি খন্তেক চমুক বাণিজ্যিক বিৰতি লৈছিলোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমি দৰ্শকৰ মাজলৈ যেহেতু আমি পাতি আছিলোঁ আপোনাৰ ভাল লগা গীতসমূহৰ বিষয়ে এতিয়া আপোনাৰ নিজৰ আৰু এটি ভাল লগা গীত যদি আপুনি আমাক কয় কাৰ গীত ভাল লাগে আৰু সেইটো পৰিৱেশন কৰি শুনাই নিশ্চয় আমাৰ ভাল লাগিব বা দৰ্শকসকলেও ভাল পাব বুলি মই আশা ৰাখিছোঁ হীৰেণ গোহাঁই দেৱৰ গীত এটা ভাল লাগে কোনটো গীত আছিলে দুভাগ ৰাতি কোনে মাতি পুৰণা গানবিলাক পাহৰিয়ে গৈছে আজিকালি হয় হয় গতিকে আপোনাক অনুৰোধ জনাইছোঁ গীতটো অকণমান গুণগুণাই দিবৰ বাবে দুভাগ ৰাতি কোনে মাতি আমনিখন কৰেহি কেতেকীয়ে বুকু ভাঙি শেষ জাননী দিয়েহি চেনাই ধনে ঐ মোলৈ মনত পেলাইছে বানাই বুকুৰ শুনে মোৰ মোলৈ মনত পেলাইছে বানাই চাগে বাচাই দুভাগ ৰাতি কোনে মাতি আমনিখন কৰেহি কেতেকীয়ে বুকু ভাঙি শেষ জাননী দিয়েহি চেনাই ধনে ঐ মোলৈ মনত পেলাইছে বানাই বুকুৰ শুনে মোৰ মোলৈ মনত পেলাইছে বানাই চাগে বাচাই তোৰেনো লগতে কলিজা এৰু ঘৰে বাৰী কলিজা তোৰেনো লগতে কলিজা এৰু ঘৰে বাৰী কলিজা নকবি ঐ যামে গৈ বুলি যোৱা বছৰ তইতো মোক এৰি থৈ গলি
দুভাগ ৰাতি কোনে মাতি আমনিখন কৰেহি কেতেকীয়ে বুকু ভাঙি শেষ জাননী দিয়েহি চেনাই ধনে মোলৈ মনত পেলাইছে বানাই বুকুৰ শুনে মোলৈ মনত পেলাইছে বানাই চাগে বাচ্চাই ইচাত বিচাত দেহা মন হাতত নুঠে বন মনত পৰি ৰমে ৰমাই কোমল বুকুখন ইচাত বিচাত দেহা মন হাতত নুঠে বন মনত পৰি ৰমে ৰমাই কোমল বুকুখন চেনাই ধনে মোলৈ মনত পেলাইছে বানাই বুকুৰ শুনে মোলৈ মনত পেলাইছে বানাই চাগে বাচ্চাই সুন্দৰ অতি সুন্দৰ সঁচাই আপোনাৰ কণ্ঠটো খুব ধুনীয়া বুলিয়ে ক'ব লাগিব এইবাৰ কওকচোন আপুনি খাদ্য ৰান্ধি চাগৈ নিশ্চয় ভাল পায় ন ৰান্ধো আপুনি কি ৰান্ধি চবতকে ভাল লাগে কোনটো মানে মাছৰ নে মাংসৰ মই মাছ মানে সৰিয়হ দি যি বগা সৰিয়হ দি বিলাহী দি বনাই সেইটো বনাই মই ভাল পাওঁ খাই ভাল ইলিছ পাওঁ মাছ নে কি আপোনাৰ সৰিয়হ দি যিকোনো মাছ বনাব পাৰি আৰু নাৰিকল দি মানে চাউথ ইণ্ডিয়ান এটা খানা হেৰি আছে নাৰিকলটো পিচি সৰু সৰু মাছ দনিকণা মাছ দনিকণা মাছৰ ওপৰতো মই এটা গান বনাই আছো মানে নতুনকে বনাইছো লিখিলো হৈ গ'ল সুৰ চুৰ দিয়া সেইটো মোৰ ৰেকৰ্ডিং কৰিব লাগে আৰু অকমান সেইটো গুণগুণাই দিব নেকি অকমান বেছি নহয় সেইটো গাই দিলে মোৰ দিগদাৰী হ'ব কিবা মানে বেলেগে হেৰি কৰিব ঠিক আছে বাৰু সেইটো আপুনি যেতিয়া গীতটি ৰিলিজ দিব তাৰপিছত আমি এই দনিকণা মাছ বিয়া পতাৰ মানে কিবা এটা লিখিছো আৰু যিটো আপুনি ক'লে যে সৰিয়হ দি মই খুব সুন্দৰকে বনাব ন মাছৰ এইটো মানে কি মাছত ভাল হয় ইলিছ মাছৰ সৰিয়হটো বেছি ভাল হয় নেকি আপোনাৰ ভাঙন মাছ যে ভাঙন মাছৰ লগত মই এজনী মানে ফ্ৰাই কৰি তাত দি পেলাই ধুনীয়াকে অকণমান কওকচোন কেনেকে বনাই মানে ধৰক মই এতিয়া নাজানো ভাঙন মাছৰ সৰিয়হ জোলটো বনাবলৈ গতিকে আপুনি মোক অকণমান কওক কেনেকেনো বনাই নহৰু আদা আৰু পিঁয়াজ পেজ এটা বনাই ল'ব তাৰপিছত পিচিব লাগিব পিচিব মিক্সিত অকণ পিচি এটা নহৰু আদা বজাৰত পেষ্ট কিনিবলৈ পায় সেইটো নহয় সেইটো দিলেও মানে হেৰি নহয় নিজে কৰি লোৱাটো বেছি ভাল আৰু তাৰপিছত নহৰু আদা পিঁয়াজ মানে পিঁয়াজ কিমান দিব লাগিব নহৰু কিমান দিব লাগিব আদা কিমান আপোনালোকৰ মানে বস্তুটো পৰিমাণে দিব লাগিব ধৰক আধা কেজি মাছ মাছত আপুনি 3টামান পিঁয়াজ দিব তাৰপিছত নহৰু 2টা দিব আদা বেছিকে দিলেও তিতা লাগে অলপ তাৰপিছত বিলাহী আদা ইমানকণমান আঙুলিটোৰ সমান তাতকে পিচি পেলাম গোটেই পিচিব আৰু হেৰি বিলাহীটো পিচিব বিলাহীটো তাৰ লগত পিচিব লাগিব তাৰ লগত বেলেগকে পিচিব পেষ্ট এটা বনাই ল'ব মিক্সিত পিচিব লাগিব বিলাহীটো মিক্সিত পিচিব লাগে বিলাহীটো বেলেগকে থ'ব সৰিয়হটো মিক্সিত পিচিব তাৰপিছত বেলেগে থ'ব তাৰপিছত মানে আদা নহৰু পিঁয়াজ পিচি বেলেগকে থলো সৰিয়হ পিচি বেলেগকে থলো আৰু বিলাহীটো পিচি বেলেগকে থলো সৰিয়হটো তিয়াই থ'ব লাগিব নেকি তিয়াই থ'ব লাগে অলপ দেৰি কিমান দেৰি থ'ব লাগে মিক্সিত তিয়াই নথলেও হয় বা ধুই পখালি ধুনীয়াকে দি দিলেও পটককে হৈয়ে যায় আৰু মই তেনেকেই বনাওঁ মানে পটাপট কৰোঁ কামবিলাক ঠিক আছে আমি প্ৰথমতে বস্তুখিনি পিচি ল'লো পিচি লৈ আপুনি মাছটো ফ্ৰাই কৰিলে থৈ ল'লে তাৰপিছত সেইখনত মানে অলপ ফ্ৰাই কৰা সেইবিলাক থাকিলে মানে আকৌ ক'লা ক'লা কিবা চাফা কৰি ল'লে তাৰপৰা মিঠাতেল দিলে তাৰ পৰিমাণে দি তাৰ মাছ হেৰিখিনি দি দিলে পেষ্ট যিখিনি ভাজিলে তাত মছলা অলপ দি দিলে যি মছলা আপুনি ভাল পায় জিৰা গুড়ি দিলে ভাল লাগে আৰু খাই অলপ তাৰপিছত বিলাহীখিনি দি ভাজি আৰু তাৰ সৰিয়হখিনি দি ভাজি দিব লাগে পানী দি দিব লাগে উতলিব যেতিয়া তাৰপিছত আপুনি মাছটো দি দিয়ক অলপ দেৰি উতলাৰ পিছত খাই চাব মজা লাগিব হয় প্ৰিয় দৰ্শকসকল বাইদেৱে খুব সুন্দৰ এটা আমাক ৰেচিপি দিলে মই আশা ৰাখিছোঁ আপোনালোকেও নিশ্চয় বনাব ঘৰত আৰু আমিও বনাই খাম গতিকে এইবাৰ বাইদেউ আপোনাৰ পৰা আমি মাছৰ এটা ৰেচিপি জানিলোঁ গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাৰ পুনৰ যদি আপুনি ভাল লগা এটা গীত আমাক অকণমান গুণগুণাই দিয়ে কোনটো এতিয়া আপুনি আপোনাৰ নিজৰ এটা নিজৰ গান মই লকডাউনতো মই কৰোণা ভাইৰাছক লৈ মই 4টা গান লিখিলোঁ মোৰ ফেচবুকত আছে গান 4টা
ভাল লগা বুলি ক'লে মানে মোৰ মানে হুকুজাই লাগি যায়, মই চবেই ভাল পাওঁ নিজে লিখিছোঁ যেতিয়া। সেইটো কাৰণে মানে কি কোনটো গাম কোনটো নেগাম মোৰ এনেকুৱা লাগে, আৰু প্ৰগ্ৰেম কৰিবলৈ গ'লেও ঠিক তেনেকুৱাই লাগে, কোনটো গাম কোনটো নেগাম। আৰু এতিয়া গান এটা গাই দিছোঁ মই। তুলসী তলত যেতিয়া জ্বলে সন্ধ্যাই গছি চাকি, নিশাৰ জোনাকী জনী আহি মোক তোমাৰ বাতৰি দিলেহি, তোমাৰ বাতৰি দিলেহি। তুলসী তলত যেতিয়া জ্বলে সন্ধ্যাই গছি চাকি, নিশাৰ জোনাকী জনী আহি মোক তোমাৰ বাতৰি দিলেহি, তোমাৰ বাতৰি দিলেহি। আকাশৰ জিকিমিক তৰাৰে দেখি, আকাশৰ জিকিমিক তৰালি দেখি, ভাবিছিলোঁ বহু কথা মনে মনে, মনৰ নিবিড় বনত আজি তুমি আহি ৰলা, গোপনে গোপনে কাষত। তথাপি কিয়নো মন আজিও মোৰ, তথাপি কিয়নো মন আজিও মোৰ উদাস উদাস লাগে। তুলসী তলত যেতিয়া জ্বলে সন্ধ্যাই গছি চাকি, নিশাৰ জোনাকী জনী আহি মোক তোমাৰ বাতৰি দিলেহি, তোমাৰ বাতৰি দিলেহি। এইটো মানে ৰিলিজ হ'ব এতিয়া, মানে মোক কেইদিনমানৰ পিছতে দিয়া আছে। ভিডিঅ' কৰিছে নেকি? ভিডিঅ' কৰিছোঁ, ভিডিঅ' মানে মই ঘৰতে কৰিছোঁ। এইটো মানে হেৰি কৰি। কেমেৰা কোনে কৰিছে? কেমেৰা এইটো মোৰ হাজবেণ্ডে কৰিছে, ইমান খৰচা কৰা নাই আৰু। মানে তেখেতো খুব ইণ্টাৰেষ্টেড নেকি? মোক তেখেতে অলপ হেৰি দিয়ে আৰু। তেখেতে গান গায় নেকি? গান নেগায়, গান নেগায়। আৰু গান এটা মোৰ ৰিলিজ হ'ব, শৰতৰ শেৱালি কৰি। আপুনি এতিয়া গীত লিখে, গীত গায়, গীত সুৰ কৰে, সেইটো এটা খুব ভাল কথা। তাৰ উপৰিও ধৰক প্ৰত্যেকৰে এটা এটা আজৰি সময়ত কিবা এটা কৰাৰ চখ থাকে। কোনোবাই ফুল ৰুৱে, আপোনাৰ তেনেকৈ কোনোবাই ফুৰি ভাল পায়, তেনেকুৱা আপোনাৰ কিবা আছে নেকি? কিছুমানে ধৰক চিৰিয়েল চাই ভাল পায়। মোৰ তেনেকুৱা মানে কি, মই এনি টাইম বিজিয়ে থাকিব লাগে কামত, কাম মানে কি চবতে। তথাপিতো মই ফুল চুল ৰুওঁ, ঘৰ আছে, তাৰ ফুল বহুতে আছে। ল'ৰা ছোৱালীকো পঢ়াব লাগে বা কিবা হেৰি কৰিব লাগে। বা আপুনি ফুৰি ভাল পায় নেকি? ধৰক আমিতো ফুৰিবলৈ চবেই ভালেই পায়। ভালে, ফুৰিবলৈ ভালেই পাওঁ, ইমান ফুৰি ভাল নাপাওঁ আৰু। মানে অকমান গ'লো ওলাই, নাই মই যোৰহাটে বুলি কোৱা নাই, ধৰক এতিয়া ধৰক আমাৰ ভাল ভাল হিল ষ্টেচন আছে, দাৰ্জিলিং আছে, চিমলা আছে, এইবোৰ গৈছে নেকি ফুৰিবলৈ? তেনেকে মই ফুৰিবলৈ যোৱা নাই। দিল্লী গৈছোঁ, আৰু এইফালে হেৰিয়াত গৈছোঁ, দেৰাডুন গৈছোঁ, এনেকুৱা জেগাবিলাকত গৈছোঁ আৰু। এতিয়া চাউথ ইণ্ডিয়া হেৰিয়াত যাম বুলি প্লেন কৰি আছোঁ, যাম আৰু। চাউথ ইণ্ডিয়া কোন জেগা? তিৰুপতি মন্দিৰ। তিৰুপতি, খুব ভাল। আৰু এই যিহেতু মানে দেৰাডুন গৈছিলে, তাত চাবলগীয়া কি আছে নো? আপুনি কওকচোন, কি কি চালে আপোনালোকে? চোৱা তেনেকে একো নাই, মই এনেই প্ৰগ্ৰেম এটাত গৈছিলোঁ আৰু তাৰপৰা গুচি আহিলোঁ। এনেই মানে কি আৰু টাউন চাউনবোৰ দেখিলোঁ আৰু কিবা হৰিদ্বাৰ চৰিদ্বাৰলৈ মোৰ যোৱা নহ'লে, কামত গৈছিলোঁ, গুচি আহিলোঁ। দেৰাডুনৰ ওচৰতে আছে মছুৰী বুলি, খুব ভাল জেগা এটা। শুনিছোঁ, নাই চোৱা। যাব লাগিছিলে, দেৰাডুনৰ লগতে লাগি আছে। খুব ভাল জেগা, খুব ধুনীয়া হিল ষ্টেচন। ঠিক আছে, তেনেহ'লে আমাৰ যিহেতু সময় গৈ আছে, আৰু বেছি সময় নাই আৰু হয়তো আপুনি এটামান গীত পৰিৱেশন কৰিব পাৰিব। এতিয়া কোনটো শেষত আপুনি এটা গীত গাব কওকচোন? আপোনাৰ নিজৰে হওক বা আনৰে হওক, যাৰে খুব ভাল লগা এটা গীত। এইবাৰ অনুষ্ঠানৰ শেষত মই
প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অপৰূপা গীতটি পৰিৱেশন কৰিছোঁ। অপৰূপা 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 অসীম নীল নহয় তুমি বিন্দু অনন্ত অপৰূপা তুমি মুক্তা অনুভৱ জানো তুমি কৰা নাই অপৰূপা অপৰূপা মকৰা জাল ভাঙিলা পজা পাতলালা তোমাৰ দুখৰ বুজা মকৰা জাল ভাঙিলা পজা পাতলালা তোমাৰ দুখৰ বুজা পলতকা হৈ এতিয়া কিয়নো পলতকা হৈ এতিয়া কিয়নো বিহংগ হ'ব খোজা বিহংগ হ'ব খোজা মাটিৰ মাথো জানো দেখা নাই অপৰূপা অপৰূপা তোমাৰ হাতৰ মুঠিতে আছে তোমাৰ জীৱন ৰং তোমাৰ হাতৰ মুঠিতে আছে তোমাৰ জীৱন ৰাত ভাঙিব পাৰা গঢ়িব পাৰা ভাঙিব পাৰা গঢ়িব পাৰা তোমাৰে নিৰ্যাপন তোমাৰ যুক্তি হেৰুৱা নাই অপৰূপা 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 সুন্দৰ সঁচাই আপুনি এটিকৈ কেইবাটাও গীত আজি পৰিৱেশন কৰিলে আটাইকেইটা গীতৰ কথা সুৰ ইমান ধুনীয়া বিশেষকৈ আপুনি লিখা গীতকেইটা সঁচাই মই আচলতে মোৰ কোৱাৰ কোনো ভাষা নাই ইমান সুন্দৰভাৱে আপুনি পৰিৱেশন কৰিলে আৰু আপুনি যিহেতু বহুমূলীয়া সময় খৰচ কৰি আজি আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু যিহেতু আৰু কেইবাটাও গীত আপোনাৰ পৰা শুনিবলৈ আমি ইচ্ছা কৰিছিলোঁ কিন্তু উপায় নাই সময় আমাৰ নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত আমাৰ অনুষ্ঠানটো শেষ কৰিব লাগে গতিকে আজি সময় শেষ আৰু আমি আপোনাক সময় দিব নোৱাৰিম সেইবাবে আমি দুখিত কিন্তু পুনৰ আকৌ আপুনি আহিব আমাৰ ষ্টুডিঅ'লৈ আপোনাৰ যেটো হাজাৰৰ ওপৰত আপোনাৰ গীত আপুনি লিখিছে সেই গীতসমূহ আমি এটা এটাকে শুনিম আৰু মই আশা ৰাখিছো আমাৰ দৰ্শকসকলে আজি এই অনুষ্ঠান চাই নিশ্চয় ভাল পাইছে আৰু শেষত আজি যেটো আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ষ্টুডিঅ'লৈ আহিলে আমাৰ ষ্টুডিঅ'ত আপুনি এটি অনুষ্ঠান পৰিৱেশন কৰিলে অনুষ্ঠানটিৰ নাম হৈছে দেওবৰীয়া বিশেষ কথা আৰু এই অনুষ্ঠান ভাগ আপুনি আহি আজি সুন্দৰভাৱে কৰিলে তে আপোনাৰ অনুভৱ কেনে লাগিলে আজি আপোনাৰ শেষত আপোনাক দুআষাৰ ক'বলৈ কৈ মই আমাৰ এই অনুষ্ঠান সামৰণি মাৰিম মোৰ খুবেই ভাল লাগিছে মই এনেকুৱা এটা অনুষ্ঠানলৈ আহিম বুলি ভবা নাছিলোঁ আজি মই আপোনাৰ লগত মানে কথা পাতি মোৰ গান গাই আপুনি যিখিনি মোক মানে প্ৰশ্ন সুধিলে সেইখিনিও মোৰ ক'বলৈ পাই সুখী হৈছোঁ আৰু মানে বহুতেই ভাল লাগিছে আৰু আহি পেলাই আগতো ভাবোঁ তেনেকৈ মানে বেলেগৰ হেৰিবিলাক চাওঁ যে তেনেকৈ ভাবোঁ কেতিয়াবা আমাক চাগে তেনেকৈ কেতিয়া সুধিব আজি মোৰ মানে বহুতেই ভাল লাগিছে শেষত যেহেতু আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিলে গতিকে আপোনাক আমি আমাৰ চিনস্বৰূপে আমাৰ অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচাৰে আপোনাক আমি সম্বৰ্ধনা জনাম আৰু আমাৰ এই অনুষ্ঠান ইয়াতে সামৰণি মাৰিম মই নিউজৰ
সমূহ দৰ্শকবৃন্দ আৰু কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।